চালে চকু ৰৈ যাব সঁচাকৈ যেন এক চমৎকাৰ বিশেষতকৈও বিশেষ পৰিকল্পনা সুনিপুণ হাতৰ কৌশলী কলা সম্পূৰ্ণ অগতানুগতিক কলাত্মক পৰিকল্পনাৰে এয়া এটা দুৰ্গা পূজা মণ্ডপ আৰ্হিটো লোৱা হৈছে চীনৰ বিখ্যাত গ্ৰেণ্ড লিছবোৱা হোটেলৰ নিৰ্মাণ শৈলীৰ পৰা আৰু অতি ব্যয়বহুল আয়োজনেৰে এই নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছে আইনা আলোক সজ্জাৰে চিকমিকাই থকা এই যি মণ্ডপ আপোনালোকে টিভি স্ক্ৰীনত দেখিছে এয়া হৈছে আইনা নিৰ্মিত কাৰুকাৰ্যৰ চমক এই শাৰদ উৎসৱৰ প্ৰতিগৰাকী দৰ্শনাৰ্থীৰ বাবে অনিৰ্বচনীয় অনন্য অভিজ্ঞতাৰ সমল দিবলৈকে এইদৰে বিশেষ আয়োজনেৰে সাজু হৈছে মহানগৰীৰ পাণ্ডুৰ আজাদ হিন্দ ক্লাব পূজা সমিতি পুরা নর্থ ইস্টের ভিতর এনেকুৱা এটা কনসেপ্ট ফার্স্ট টাইম এখন আমি কৰি আছো গ্লাছৰ পেন্ডেল বুলি কোৱা এইখন এখন চাইনাৰ হোটেল গ্ৰেণ্ড লিছবোৱা এইখন আমি ৰাইজৰ মাজত এটা আনিছো যে ৰাইজে ভাল পা আদৰি ল'ব এটা নতুন কনসেপ্ট মানুহে চাই ভাল পাব আমি যিমান দিন পূজা পাতি আছো আগন্তুক দিনত তেনেকুৱা এটা নতুন নতুন কনসেপ্ট লৈ আহি আছো এইবাৰ আমাৰ নতুন এটো কনসেপ্ট ৰাইজে আদৰি ল'ব এটোৱে আৰু আমাৰ মূৰ্তিখন যে বনাইছে এটো কলকাতাৰ পৰা আমি কাৰিকৰ আহিছে যোনি মৃত শিল্পী এইখিনি জুন মাহৰ পৰা কাম চলি আছে কন্টিনিউয়াস এতিয়া আজি কমপ্লিটে প্ৰায় কালি আমাৰ ওপেনিং আছে আমাৰ বাজেটখন এইবাৰৰ 30 লাখ টোটাল আপোনালোকে আহক আপোনালোকক আমন্ত্ৰণ জনাইছো আপোনালোকে চাই এটা ইউনিক বুলি ক'ব মানে গুৱাহাটীৰ ভিতৰত একো দেখাই পোৱা নাই এনেকুৱা এটা কনসেপ্ট লৈ আছো ভাল পাব মহানগৰীৰ দুৰ্গা পূজাৰ কেন্দ্ৰস্বৰূপ পাণ্ডুত প্ৰতিখন পূজা সমিতিৰ মাজত যেন চলিছে প্ৰতিযোগিতা পূজা মণ্ডপক কোনে কি ৰূপত সজাই তুলিব আকৰ্ষণীয়কৈ ভিন ভিন চিন্তা পৰিকল্পনাৰে হাতে কামে লাগিছে আয়োজক শিল্পী কৰ্মচাৰী 70 ফুট উচ্চতাৰ প্ৰভু শ্ৰীকৃষ্ণৰ মূৰ্তিৰ নিৰ্মাণ কাৰ্যত শেষ ক্ষণত ব্যস্ত পাণ্ডুৰ জয় হিন্দ ক্লাবৰ সদস্যসকল 15 লাখ টকা বাজেটৰ এই পূজা ভাগত সুউচ্চ শ্ৰীকৃষ্ণৰ মূৰ্তিটোৰে দৰ্শনাৰ্থীক আকৰ্ষিত কৰাৰ প্ৰয়াস ইণ্ডিয়াৰ ভিতৰত এতিয়াই এইটোৱে প্ৰথম ইমান মাটিৰে নিৰ্মিত শ্ৰীকৃষ্ণ মূৰ্তি যিজন মূৰ্তি বনাইছে আমাৰ ভিতৰত যি মূৰ্তি বনাইছে সব লোকাল কাৰিকৰ আমাৰ বাহিৰৰ পৰা কোনো মূৰ্তি আমাৰ কাৰিকৰ আহা নাই লোকৰ সব লোকেল কাৰিকৰ মিলি আমালোকৰ এটো 60 প্ৰায় 70 ফিটৰ এটা শ্ৰীকৃষ্ণৰ মূৰ্তি থিয় কৰি দিলে আৰু ভিতৰত আমালোকৰ বিষ্ণুৰ 10 অৱতাৰ স্থাপিত হ'ব মানে বিষ্ণুৰ যেটা 10টা অৱতাৰ আছে এটোৰ মানে মূৰ্তি থাকিব মূৰ্তি দি আমালোকে পুৰা শো কৰিম আৰু আমালোকৰ দুৰ্গা মাৰ মূৰ্তি প্ৰায় 17 ফিটৰ এটো ষষ্ঠী তিথিত পূজাৰ বেদিত দেৱী স্থিত হোৱালৈ মাজত বাকি মাথু কেইটামান ঘণ্টা চলি আছে নৱৰাত্ৰিৰ যথাবিহিত পূজা অৰ্চনা সোমবাৰে স্কন্ধমাতাৰ ৰূপত আৰাধ্যা হ'ল মহিষমাৰ্দিনী মা দুৰ্গা পূজাৰ বেদিত দেৱীৰ প্ৰতিমা স্থাপনৰ সময়ত এতিয়া ৰাজ্যজুৰি উৎসাহ ভৰা ব্যস্ততা প্ৰতিখন পূজা সমিতিৰ আয়োজনৰ শেষ প্ৰস্তুতিত বিৰামহীনভাৱে ব্যস্ত হৈছে শিল্পী কলা কুশলীসকল মণ্ডপৰ নিৰ্মাণৰ সমানেই মৃত শিল্পীসকলৰ ব্যস্ততা এতিয়া তুংগত ৰং তুলিকাৰে দৃষ্টিনন্দন ৰূপ দি মৃন্ময় মূৰ্তিসমূহত প্ৰাণ দিয়াৰ প্ৰচেষ্টা অন্তিম ক্ষণত ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ